আপোনালোকৰ বেংক একাউণ্টত 50,000 টকাকৈ আমি আপোনালোকক দিম। 50,000 লাগা মানুহটো কম হ'ব না। কিমানক 50,000 লাগিব? সবে পৰীক্ষাত পাছ কৰিব, পাক্কা কৰিব। ঠিক আছে, আপোনালোকেও 10,000 পৰীক্ষাত পাছ কৰক, 25,000 পাব। 25,000 পৰীক্ষাত পাছ কৰক, 50,000 পাব। এতিয়া আপোনালোকে মোক কওক, আমাৰ ইয়াতে কোনে কোনে অৰুণোদয় পাই আছে? হাত দাঙকচোন। এতিয়া এইটো কম, নাই পোৱা বিলাকৰ কথা সুধিবৰ কাৰণে এইটো প্ৰশ্ন আনিছো। তাৰ পিছত অৰুণোদয় মানে এটা পৰিয়ালত এগৰাকী, যাৰ পৰিয়ালত এটাও অৰুণোদয় নাই, হাত দাঙকচোন। হাতটো অলপ দাঙি ৰাখক। ঠিক আছে, 2,000 মহিলা ইয়াতে হাত দাঙিছে যে অৰুণোদয় পোৱা নাই। বাইদেউক আজি মই নতুন কৰি আৰু 2,000 অৰুণোদয় দি যাম, যাতে নোপোৱা সকলেও পাব পাৰে। ভাল হ'ব নে বেয়া হ'ব? আচ্ছা, অৰুণোদয় কি আছে? আপোনালোকে যে সবেই লাগে বুলি ক'লে, 20 তাৰিখে কি আহিব অৰুণোদয়? অলপ মোৰ কাণখন অলপ, কিমান কি আহিব? কেনেকে গম পালে আপোনালোকে? কিবা চিঠি পত্ৰ আহিছে নেকি? কেনেকে গম পালে? মই কৈছিলো। ক'ত কৈছিলো? আচ্ছা, মই 8,000 দিম বুলি টিভিত কোৱা কোনে কোনে শুনিছে? হাত দাঙক। বাপৰে। আৰু কোনে কোনে ফেচবুকত শুনিছে মই 8,000 দিম বুলি? ফেচবুকত শুনাবিলাকৰ চবৰেতো মোবাইল আছে। ঠিক আছে, এইটো মই চালো যে আপোনালোকৰ মোবাইল বহুতৰ আছেই, দুবাৰ আৰু কিনিব নালাগে। 10,000 টকাটো এতিয়া ভাল কামত খৰচ কৰিব পাৰিব। মই যে 8,000 টকাটো দিম বুলি কলো, আজিতো 10,000 দিলোৱে, আৰু লাগিব জানো 8,000? সঁচাই লাগিবনে? কোনবাইতো কওক যে মামা 10,000 পালো আৰু 8,000 নালাগে বুলি। কাক কাক লাগিব? হে ভগৱান। ঠিক আছে, 20 তাৰিখে 8,000 পাব, কিন্তু সিদিনাখন 5টা বজাত আহিব নালাগে। ঘৰৰ ওচৰতে আপোনালোকে পইচাটো পাই যাব। মই ধুনীয়া ব্যৱস্থা কৰি দিম। ঘৰৰ কাষতে আপোনালোকে 20 তাৰিখে 8,000 টকা আকৌ এবাৰ পাই যাব। এতিয়া মোক কওক, এই মাহত 10,000, অহা মাহত 8,000। যদি আপুনি অৰুণোদয় আঁচনিখন এতিয়ালৈকেও এপ্লাই কৰিব পৰা নাই বা আপোনালোকে লাভ কৰিব পৰা নাই, তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে এটা ভাল খবৰ। তো আপোনালোকে শীঘ্ৰেই কিন্তু আপোনালোকে অৰুণোদয় 3.0 বাবে নতুন কৰি আবেদন কৰিব পাৰিব। আবেদন কৰিলেহে আপোনালোকে 1,250 টকা লাভ কৰিব। তো এই 1,250 টকাৰ লগতে কিন্তু আপোনালোকে 8,000 টকা লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ একাউণ্টৰ টকা পাবলৈ ডিবিডি লিংক কৰিব লাগিব। 1,200 টকাৰ সলনিত 8,000 টকা নাপাব। তো আপোনালোকে শীঘ্ৰেই কিন্তু ডিবিডিৰ মাধ্যমত আপোনালোকে লিংক কৰক। আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ লগত লিংক কৰিব লাগিব, তেহে আপোনালোকে এই 8,000 টকাটো লাভ কৰিব। বহুত মানুহে কিন্তু এতিয়ালৈকেও লিংক কৰিব পৰা নাই। আপোনালোকে লিংক কেনেকৈ কৰে মই অলৰেডি ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে সেই ভিডিঅ'খন চাব বিচাৰে কমেণ্ট কৰি নিশ্চয় জনাব। ডিষ্ট্ৰিক্টতে কিন্তু নতুন কৰি আকৌ আৰম্ভ হৈছে এপ্লাই প্ৰক্ৰিয়া। যদি আপোনালোকে অৰুণোদয় আঁচনিখন এপ্লাই এতিয়ালৈকে কৰিব পৰা নাই, এপ্লাই শীঘ্ৰেই কৰিব পাৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে তাতে যাই কিনে আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। তো আপোনালোকক কি ডকুমেণ্টছ লাগিব মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকৰ অসমৰ বাসিন্দা হ'ব লাগিব, আপোনালোকৰ নামত ৰেচন কাৰ্ড থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, ভোটাৰ কাৰ্ড থাকিব লাগিব, আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো সকলোৰে আছে। তো আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো কপি লৈ যাব আপোনালোকৰ গাঁও পঞ্চায়তত। তাতে যাই কিনে আপোনালোকে সকলো মানুহে যিসকলে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, এই সকলো মানুহে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যদি অৰুণোদয় 3 যিখন ফৰ্ম আছে, এই ফৰ্মখন যদি আপোনালোকে
ডাউনলোড কৰিব বিচাৰে আপোনালোকে এই ফৰ্মখন কিন্তু অনলাইনৰ মাধ্যমত ডাউনলোড কৰিব নোৱাৰিব। আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ পৰা আপোনালোকে এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে লাভ কৰিব। আৰু যদি আপোনালোকে বিচাৰে এই ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি কিনে চাব পাৰিব। তো আপোনালোকে যিসকল মানুহে অৰুণোদয় আঁচনি হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে আপোনালোকৰ ডিবিটিৰ মাধ্যমত আপোনালোকৰ লিংক কৰিব লাগিব, আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈ আছে সেইটো আপোনালোকে শুনক।